पत कोसा रुकदा की बोला रावो रावो কোন আপনি যতধর শ্রীমন্ত পুরুষ প্রণাম করিব গ্রহণ। মোর নাম বশিষ্ঠ বৎস। বাৰু কওকচোন মণিবৰে কিয় আহি উপস্থিত হলেই প্ৰাক জ্যোতিষত? মই দেৱী কামাখ্যাক দৰ্শন কৰিম বুলি ইয়ালৈ আহিছো বৎস। কিন্তু মণিবৰে মই আপোনাক মহাৰাজাৰ বিনা অনুমতিৰে ৰাজ্যত কাকো প্ৰৱেশ কৰিবলৈ দিব নোৱাৰো। মহাৰাজ নৰকৰ আদেশ গোখানী মন্দিৰৰ কাম সম্পূৰ্ণ নোহোৱালৈকে কোনেও যেন ৰাজ্যতে নকৰে প্ৰৱেশ, অন্যথা গুৰুতৰ শাস্তি প্ৰদান কৰা হ'ব। সেনাপতি, মই এজন সামান্য তপস্বী। তোমাৰ মহাৰাজা জানো ব্ৰাহ্মণ সন্যাসীৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰি ৰখা নাই? মণিবৰে ত্ৰৈলোক্য বিজয় বীৰ নৰকাসুৰে দেৱতা ব্ৰাহ্মণৰ মূৰত পদাঘাত কৰি এই সৃষ্টিৰ উলট পালট কৰিছে। মই আপোনাক কামাখ্যা দৰ্শনৰ সৌভাগ্যৰ পৰা বঞ্চিত কৰিলো মণিবৰে। বহু কষ্ট কৰি ইয়ালৈ আহিছিলো। দেৱী দৰ্শন নহয় মানে মই ইয়াৰ পৰা আঁতৰি নাযাওঁ। আৰু তুমি অনুমতি নিদিয়া পৰ্যন্ত সন্ধ্যা ললিতাৰ কাষতেই অপেক্ষা কৰিম। ইমান দিন অপেক্ষা কৰিব মণিবৰে মই ৰাজজ্ঞা অমান্য কৰিব নোৱাৰো। যিমান দিনলৈ তোৰ অহংকাৰী ৰজাৰ জীৱন শেষ নহয়। মণিবৰে পাহৰি নাযাব কৰ্তব্যৰত মই ৰজাৰ আজ্ঞা পালনেই প্ৰধান কৰ্তব্য আমাৰে। কোন হেৰ নৰকৰ অনুচৰ? তোৰ ঈশ্বৰ নৰকে আজি যে আক্ষৰিক কাজতে লিপ্ত হৈ আসন্ন মৃত্যুৰ সন্মুখতে পৰীক্ষা স্বীকৃত কৰিছে। ৰঘু বংশৰ জন্মদাতা শ্ৰী ৰামচন্দ্ৰৰ শিক্ষাদাতা মহামুনি বশিষ্ঠৰ ইচ্ছাক যিমান দিনলৈ বাধা দিব সিমান দিনলৈ কামাখ্যা গোসানীক মন্দিৰত কোনেও দেখা নাপাব। এয়া মই দিলো অভিশাপ।
কেবাচেন ভাৱ হয় কেবাচেন অঘটন ঘটিব পৃথিৱীতে আৰু আপুনিও যেন সেই কাৰ্যত লিপ্ত হ'ব লাগিব কিয়নো আনিছা মনলৈ সংশয় যদি পৃথিৱীৰ তেনে কাৰ্যত লিপ্ত হ'ব লগা আছে তেন্তে নিশ্চয় ধৰ্ম বুলি কৰিম পূৰণ মিছাতে মনৰ চঞ্চলতাক প্ৰশ্ৰয় নিদিবা প্ৰিয়ে নাথে প্ৰিয়ে কোনোবা এগৰাকী সন্যাসিনী আহিব লাগিছে আমাৰ সমীপে কোন তুমি দেৱী সন্যাসিনী আৰু কিয় আহি এই ঠাইত হলা উপস্থিত সন্ধিৰ প্ৰশ্ন কৰিছা তুমি একোৱেই নাজানা প্ৰভু শুনাতে বালিকা মই দেৱৰ জীয়াৰী ভিক্ষাৰিণী হৈ আহিছো প্ৰভু আজি মই তোমাৰ সমীপে সন্যাসিনী কোন তোমাৰ পিতা আৰু কি ভিক্ষা তুমি আহিছা বিচাৰি কম সকলো কোৱাৰ আগতে কোৱা মাথো মোক ভিক্ষা দিবা নে নিদিয়া তোমাৰ পৰিচয় নাপালে ভিক্ষা মই কিদৰে কৰিম প্ৰদান তেন্তে তুমি মোক বিমুখ কৰিবা প্ৰভু সন্যাসীকে ভিক্ষাৰিণীক বিমুখ নকৰিবা না নাজানিলে পৰিচয় ভিক্ষাৰিণী ভিক্ষা মই কিদৰে কৰিম প্ৰদান আৰু জানি এই ভুল মই কৰো কেনেকৈ প্ৰভু নিধাৰণ তুমি বহু আশাৰে আহিছিলো মই সেইজনে বলিৰ পৰা তিনি প্ৰথমে ভিক্ষা খুজিছিল তেওঁৰে 15 পথাৰী নহয়নে মাথা আজি হিমালয়তো গৰু নাই সাগৰত পানী নাই দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ ওচৰত এটি সামান্য ভিক্ষাৰী দিবৰ বাবে সাধ্য নাই জনপতি সময় অপচয় কৰিলো তোমাৰ তাৰ বাবে ক্ষমা কৰিবা নাযাবা সন্যাসিনী তোমাক যি প্ৰয়োজন তাকেই দিম মই নাথে আজিলৈকে দ্বাৰকাৰ পৰা কোনো বিমুখ হৈ উভতি যোৱা নাই ভালদৰে ভাবিছা বাপীয়ে আবেগৰ ফলদাতা বিভুৰ হাতত ই সদায় বিপদত পেলায় ভাবিবৰ সময় নাই নাথে খৰগৰ পৰা পাৰিজাত আনি মোৰ দ্বাৰত ৰুব খুজিছো তাতোতকৈ দুৰ্লভ বস্তু দিব লাগিব নেকি তাতোতকৈ দুৰ্লভ সেইজনৰ চৰণত দেৱগণ শিৰ অৱনত হৈ আছে মোক লাগে সেই দেৱতীত্য ৰমণীৰ সৎপীড়ক হত্যাচাৰীৰ নৰকাসুৰৰ ৰক্ত কোৱা পাৰিবা নিদিবা সন্যাসিনী কোন তুমি ৰাক্ষসী ৰমণী পিতৃৰ আগতে পুত্ৰৰ ৰক্ত বিচাৰি আহিছা ৰাক্ষসী নহয় ৰাণী শান্তিৰ ছায়া ভিক্ষাৰিণী হে পিতা মোৰ দেৱৰাজ আজি নৰ কৰি দাস মৰণ ছত্ৰধাৰী পাৱনী চৌধাৰী দেৱ মাতা অদিতি নৰকৰ মাতৃ দাসী বৃশ্বকুমাৰী নৰকৰ বাবে দুৰ্গ নিৰ্মাণ কৰিব লগা হৈছে হিমাদ্ৰী দেশৰ পৰা নৰকে 16,000 কন্যাক হৰণি কৰি বন্দী কৰি ৰাখিছে তেওঁলোকৰ চকুৰ পানীৰে তোমাৰ আখল লৰাব পৰা নাই ৰে প্ৰভু পাৰিবানে প্ৰিয়ে ভালদৰে ভাবি চোৱা নৰক পুত্ৰ মোৰ ভাবিবৰ প্ৰয়োজন নাই নাথে কেৱল নৰকেতো আপোনাৰ পুত্ৰ নহয় সেই জগতৰ সকলো আপোনাৰ পুত্ৰ কন্যাৰ দৰে তেনেস্থলতে অত্যাচাৰী নৰকৰ প্ৰতি এনে উদাৰতা কিয় এই বিষয়ে সত্য বিচাৰ কৰিব লাগিব প্ৰিয়ে
মই মিছা কোৱা নাই মাধৱ মই দেৱশিল্পী বিশ্বকৰ্মা জীয়ৰী নাম মোৰ সিন্ধুমতী হওয়া দেৱৰা সিন্ধু ইফালে আহিব লাগিছে আপোনাৰ কিবা ভিক্ষা বিচাৰি তুমি প্ৰভু প্ৰাণধন ভকত উদ্ধাৰ কৰা দেৱতা কাকুতি প্ৰণামী গ্ৰহণ কৰক যদুপতি আহক দেৱগণ কি বাতৰি দেৱেন্দ্ৰ মাধৱ আহিছো আজি তোমাৰ কাষতে পাম বুলি মৰণি নিৰ্বালী অকল আমি দুজনেই নহয় ইদেশে দেৱতাই বিচাৰিছে আজি মৰণ নিৰ্বালী দেৱতা বিহনে সৃষ্টি কেনেকৈ ৰব সৌৰ জগত কিদৰে চলিব প্ৰভু আমি আজি পৰাধীনী অসুৰৰ আজ্ঞাবাহী বৃত্ত ইয়াতকৈ মৃত্যুৱেই শ্ৰেষ্ঠ ধৈৰ্য ধৰক দেৱেন্দ্ৰ বাৰু এতিয়া তোমালোক যোৱা এই বিষয়ে মই পুনৰ চিন্তা কৰি চাওঁ ভাবিবৰ নাই সময় নাই আপুনি আজি দেৱতাৰ জীৱন মৰণ স্থিৰ কৰিব লাগিব নৰসিংহ দৰে ভীষণ ৰূপ ধাৰণ কৰি নৰকক সংহাৰ কৰক নতু দেৱতাৰ নাম লুপ্ত কৰক চিৰকাললৈ স্পষ্টকৈ কৈ দিয়ক প্ৰভু দেৱতাৰে বিপদে বাঢ়ন নাম সাৰ্থক কৰিবা নে নকৰা যদি মই নকৰো যোৱা দেৱগণ তোমালোকৰ মনোবাঞ্ছা মই কৰিম পূৰণ অচিৰেই নিধন হ'ব অত্যাচাৰী প্ৰিয়ে এই ক্ষেত্ৰত তুমি মোক কৰিবা সহায় এতিয়া যোৱা সকলোটি নিজ কৰ্তব্যত হোৱা অগ্ৰসৰ